পপ অসমীয়া বুলি যিখিনি কথা আলোচনা কৰিছিলে প্ৰথমখন কিতাপত তাতো এটা মানে তেওঁ মানে হাস্য ব্যংগ ইয়াৰ সহায় লৈছে অকল বিষয় নহয় বিষয়তকৈও তেওঁ যি ধৰণেৰে এই বিষয়বোৰক মানে শিল্পৰ ৰূপ দান কৰিছে সেইবিলাক অসমীয়া সাহিত্যত একেবাৰে নতুন কথা এইফালৰ পৰা তেওঁ এটা কথা তাৰ মাজতে দেখুৱাইছে যে কিছুমান শব্দ হয়তো আজি মানে পপুলাৰ পপ হৈ আছে বা আমি স্লেং বুলিও যদি ভাষাত যেতিয়াবা কয় কিন্তু সেইবিলাকেই আচলতে যিটো ৰেচপেক্টেবল ভকেবুলাৰী আমাৰ তাৰ দ্বাৰাতে টুকুৰিয়াই থাকে আৰু নাজমা মুখাৰ্জীৰ পপ অসমীয়া তিনিটা খণ্ডত এতিয়া একত্ৰ হৈ প্ৰকাশ পাইছে আৰু এই কিতাপখনে অসমীয়া পাঠক সমাজৰ পৰা বিশেষ সমাদৰ লাভ কৰিছে বুলি মোৰ এটা বিশ্বাস কাৰণ এই কিতাপখনত অকল বিষয় নহয় বিষয়তকৈও তেওঁ যি ধৰণেৰে এই বিষয়বোৰক মানে শিল্পৰ ৰূপ দান কৰিছে সেইবিলাক অসমীয়া সাহিত্যত একেবাৰে নতুন কথা এইফালৰ পৰা তেওঁ পপ অসমীয়া বুলি যিখিনি অসম মানে পপুলাৰ পপ মানেতো পপুলাৰ শ্বৰ্ট এণ্ড ফৰ্ম যে পপ অসমীয়া বুলি যিখিনি কথা আলোচনা কৰিছিলে প্ৰথমখন কিতাপত তাতো এটা মানে তেওঁ মানে হাস্য ব্যংগ ইয়াৰ সহায় লৈছে তেওঁ এটা কথা তাৰ মাজতে দেখুৱাইছে যে এইটো ভাষাৰো এটা তত্ত্বই যে কিছুমান শব্দ হয়তো আজি মানে পপুলাৰ পপ হৈ আছে বা আমি স্লেং বুলিও যদি ভাষাত যেতিয়াবা কয় কিন্তু সেইবিলাকেই আচলতে যিটো ৰেচপেক্টেবল ভকেবুলাৰী আমাৰ মানে ভাষাত থকা সন্মান লাভ কৰি থকা যিবোৰ শব্দ তাৰ দ্বাৰাতে টুকুৰিয়াই থাকে আৰু কোনোবা সময়ত তেহেঁতৰ স্লেং শব্দও তেনেকৈ ভাষাৰ ভিতৰত সোমাই গৈ এইবিলাক ৰেচপেক্টেবল ভকেবুলাৰী লগ লাগে এতিয়া যিবিলাক আমাৰ কাৰণে নতুন হৈ আছে আমি পপ বুলি ভাবিছোঁ হয়তো 20 বছৰৰ পিছত সেইবিলাকেও আকৌ তাৰ মাজৰে বহুতখিনি শব্দ আমাৰ ভাষাৰ মাজত সোমাই যাব কিন্তু তাত ব্যংগ এটা আছে আৰু মানে ব্যংগৰ হাস্য ব্যংগৰে যদি মানুহে কথা কয় তেতিয়াহ'লে মানুহৰ মনত বেছি দৰকৈ লাগি ধৰে